students, আজি আমাৰ টপিক হৈছে nature of C and X bone. তোমালোকে পাবা নিজৰ কিতাপত nomenclature পাছতে C and X bone. ইয়াৰ ভিতৰত তোমালোকৰ C মানে বুজাইছে তোমালোকৰ কাৰ্বন, হয়নে নহয়? আৰু X means halogens. আমি halogen কি জানো? ফ্লোৰিন থাকে, ক্লোৰিন থাকে, ব্ৰোমিন থাকে and iodine থাকে, নহয় জানো? এয়া হ'ল তোমালোকৰ C and X. ইয়াৰ লগতে আমি এটা কথা জানিব লাগে যে ইলেক্ট্ৰনেগেটিভিটি কাৰ বেছি। যোনবিলাক ল'ৰা ছোৱালীয়ে ইলেক্ট্ৰনেগেটিভিটি মানেও কি সেইটো নাজানে, মই তেওঁলোকৰ ভাৱে কৈ দিছোঁ যে ইলেক্ট্ৰনেগেটিভিটি ইজ দ্য মেজাৰ or power বুলিও ক'ব পাৰোঁ, to attract the electrons of a bond. এটা বণ্ডত থকা যোনটো ইলেক্ট্ৰনছ, ধৰিলে এটা বণ্ডিঙত আমি দুটা ইলেক্ট্ৰন পাওঁ, একেবাৰে কম, এয়া ধৰিলে A আৰু এইটো ধৰিলে P। এই দুইটাৰ মাজৰ এই দুইটা ইলেক্ট্ৰনকে নিজৰ ফালে যিমান টানিব পাৰে তাকে আমি ইয়াৰ ইলেক্ট্ৰনেগেটিভিটি বুলি কওঁ। পাৱাৰ কিমান, যে এই বণ্ডটোৱে বিৰ ইলেক্ট্ৰনটো নিজৰ ফালে কিমান টানি আহিব পাৰে, গোটেই বণ্ডপাত নিজৰ ফালে কিমান টানি আহিব পাৰে, তাক আমি ইলেক্ট্ৰনেগেটিভিটি বুলি কওঁ। আমি জানো গোটেই পিৰিয়ডিক টেবলৰ ভিতৰত ফ্লোৰিন ইজ দ্য হায়েষ্ট electronegative compound, is the highest electronegative element, হয় না নহয়? এতিয়া আমি ইলেক্ট্ৰনেগেটিভিটি কিয় পঢ়িছোঁ আমি এইটো জনাৰ আগতে আমি আৰু এটা পইণ্ট কনচিডাৰ কৰি লওঁ যে ইলেক্ট্ৰনেগেটিভিটি অফ কাৰ্বন is smaller than electronegativity of halogens. X বুলি দিছোঁ, হয়নে নহয়? আমি জানো যে ফ্লোৰিন, ক্লোৰিন, ব্ৰোমিন, আয়োডিন are group 17 elements. They are non-metals. অৰ্গেনিকত পঢ়ি আহিছিলোঁ আৰু সিহঁতৰ বণ্ডেড ইলেক্ট্ৰনছবোৰৰ টানি অনাৰ যোনটো কেপাচিটি চবতকৈ বেছি এই গ্ৰুপটোৰ, লাষ্ট গ্ৰুপটোৰ চবতকৈ বেছি, লাষ্ট ছেকেণ্ড গ্ৰুপটো। লাষ্টটোতো নিউট্ৰেলে হৈ যায় কাৰণ ফ্লোৰিনৰ এটা ইলেক্ট্ৰন থাকে, আৰু এটা ইলেক্ট্ৰন টানি আনিবলৈ চেষ্টা কৰে। লাষ্ট ভেলেন্সি 1 থাকে, ই টানি আনিবলৈ চেষ্টা কৰে। এয়া হৈছে তোমালোকৰ ইলেক্ট্ৰনেগেটিভিটি। আমি গম পালোঁ কাৰ্বনৰ ইলেক্ট্ৰনেগেটিভিটি কম তোমালোকৰ হেল'জেন্সবোৰতকৈ। অ'কে, এতিয়া আমি কিয় পঢ়িছোঁ ইলেক্ট্ৰনেগেটিভিটি? চোৱা, যেতিয়া আমি ধৰি লোৱা কাৰ্বন এটা দিলোঁ, লগতে আমি ইয়াত হেল'জেন দি দিলোঁ, সেই ফ্লোৰিন দি দিলোঁ। এতিয়া চোৱা, যিহেতু ইয়াৰ ফ্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি চবতকৈ বেছি, ই কি কৰিব? ইয়াত থকা দুইটা ইলেক্ট্ৰন নিজৰ ফালে টানি আহিবলৈ ধৰিব, হয়নে নহয়? দুইটা ইলেক্ট্ৰন নিজৰ ফালে টানিবলৈ ধৰিব, এইফালে টানিবলৈ ধৰিব। তেতিয়া ইয়াত এটা পাৰ্চিয়েল পজিটিভ চাৰ্জ এটা জেনেৰেট হৈ যাব আৰু এইফালে পাৰ্চিয়েল নেগেটিভ চাৰ্জ। পজিটিভ মানে ধৰিব পাৰিছে, আমি ডাইৰেক্ট পজিটিভ কাৰ্বন পজিটিভ কেতিয়া লিখোঁ? যেতিয়া এটা ইলেক্ট্ৰন ইয়াৰ পৰা ওলাই পেলাই গুচি যায়, তেতিয়া আমি কি বুলি লিখোঁ? C+ বুলি লিখোঁ, হয়নে নহয়? যিকোনো এটা মেটেল ধৰি লওক Na+ মনত আছে, বা Fe3+, তাৰমানে কি বুজাইছে? তিনিটা ইলেক্ট্ৰন নাই, এটা ইলেক্ট্ৰন নাই। এতিয়া এই বণ্ডিঙত গোটেই ইলেক্ট্ৰনটো এইফালে গুচি যোৱা নাই, জাষ্ট পাৰ্চিয়েলি নিজৰ জেগাৰ পৰা অকণমান টান খাইছে বিকজ অফ ইটছ ইলেক্ট্ৰনেগেটিভিটি অফ ফ্লোৰিন। ফ্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি কাৰ্বনতকৈ বেছি, সেয়েহে ইয়াৰ দুইটাৰে যোনটো সিহঁতৰ টানি অনাৰ যোনটো কেপাচিটি সিহঁতৰ সেইটো বেছি হৈছে। বুজি পাইছা তোমালোকে? সেয়েহে আমি ইয়াত গোটেইটো টানি ননাৰ বাবে ইয়াত আমি পাৰ্চিয়েল, শব্দবোৰ মনত ৰাখিবা, পাৰ্চিয়েল পজিটিভ চাৰ্জ আৰু পাৰ্চিয়েল নেগেটিভ চাৰ্জ এটা জেনেৰেট হয়। হৈ গ'ল? এতিয়া এইটো কি বুলি কওঁ?
তোমালোকে ফিজিক্সত পঢ়িছা চাগে, পঢ়ি গৈ আছে যিহেতু ক্লাছ 12 পালা, তাত পাবা তোমালোকে পজিটিভ আৰু নেগেটিভ, এইফালে এফালে মাজৰ এপাত বন্ধ হৈ আছে, এইফালে নেগেটিভ আৰু এইফালে পজিটিভ, এটা ডাইপল সৃষ্টি হ'ল নহয়। যোৱাবাৰ 11তো পঢ়িছা, এটা ডাইপল সৃষ্টি হ'ল। সেইটো কাৰণে আমি ইয়াক কি বুলি কওঁ? পোলাৰাইজড বণ্ড বুলি কওঁ। পোলাৰাইজড বণ্ড। এয়া হ'ল তোমালোকৰ নেচাৰ অফ CN(X) বণ্ড। ইয়াৰ ওপৰত ডিপেণ্ড কৰি আমি এতিয়া সিহঁতৰ কিছুমান অৰ্ডাৰ ডিচাইড কৰিম, সিহঁতৰ বন লেংথ ডিচাইড কৰিম, তোমালোকৰ বন এন্থেলপি ডিচাইড কৰিম, আৰু যিহেতু আমি ডাইপল পঢ়িছোঁ, এই ডাইপল পাতৰ ষ্ট্ৰেংথ কিমান হ'ব, যাক আমি ডাইপল মুভমেণ্ট বুলি কওঁ, সেইটো পঢ়িম। চ' নেক্সট টপিকলৈ যাওঁ আহা। আমি এতিয়া কি পঢ়িলোঁ তোমালোকৰ, যে কাৰ্বন আৰু হেল'জেনৰ বণ্ডিং, সিহঁতৰ কি হয়, পজিটিভ চাৰ্জ এটা থাকে পাৰ্চিয়েল নেগেটিভ চাৰ্জ এটা থাকে হেল'জেনৰ ওচৰত, হয়নে নহয়? এতিয়া আমি সিহঁতৰ বন লেংথ পঢ়িম। বন লেংথ, সিহঁতৰ দূৰত্ব কিমান, তোমালোকৰ কিতাপত মেনশ্যন আছে কাৰণে পঢ়াইছোঁ, আৰু বহুত ইম্পৰ্টেণ্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ, তোমালোকৰ অৰ্ডাৰ কেতিয়াবা আহি যাব পাৰে। চ' চোৱা, এয়া হ'ল তোমালোকৰ কাৰ্বনৰ মলিকিউলটো, হয়নে নহয়? আৰু এয়া হ'ল তোমালোকৰ ফ্ল'ৰিনৰ মলিকিউল। আমি জানো ফ্ল'ৰিন চবতকৈ সৰু হ'ব আৰু ফ্ল'ৰিনৰ চাইজো সৰু হ'ব। চ' এইডোখৰ পৰা এইডোখৰলৈ টানোতে আমি এনেকুৱা দূৰত্ব পালোঁ। তললৈ আহি যোৱাৰ লগে লগে আমি কি পাম? ক্ল'ৰিন পাম, যিহেতু ফ্ল'ৰিনতকৈ অকণমান ডাঙৰ হ'ব। কাৰ্বনটো এনেকেই থাকিব, ফ্ল'ৰিনৰ চাইজটো অকণমান ডাঙৰ হৈ যাব। ইয়াৰ পৰা এইডোখৰলৈ দূৰত্ব বাঢ়িলে, ডাঙৰ হৈ যোৱাৰ বাবে, হয় নহয়? এতিয়া আমি চাম ব্ৰমিনৰ। এইডোখৰটো এইডোখৰ আছেই, এইটো কাৰ্বন, আৰু এইডোখৰত চোৱা, ইয়াতকৈ ডাঙৰ বনি যাব, হয়নে নহয়? ক্ল'ৰিনৰ চাইজতকৈ ব্ৰমিনৰ চাইজটো ডাঙৰ হ'ব, কাৰণ এটা গ্ৰুপৰ পৰা তললৈ আহি গৈ থাকিলে দ্য চাইজ ইনক্ৰিজেছ, সেইটো কাৰণে ইহঁতৰ মাজৰ দূৰত্বও বাঢ়ি গৈ আছে, আৰু লাষ্ট আমাৰ থাকিলে আয়ডিন চবতকৈ ডাঙৰ হ'ব, আৰু এইডোখৰ তোমালোকৰ কাৰ্বন পাম। অ'কে, এতিয়া গ্ৰুপৰ তললৈ গৈ থাকোঁতে আমি কি পালোঁ? ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন আৰু আয়ডিনৰ চাইজ বাঢ়ি বাঢ়ি গৈ থাকে। সেইবাবে আমাৰ কাৰ্বনৰ পৰা এই হেল'জেন গ্ৰুপটোৰ দূৰত্ব বাঢ়ি বাঢ়ি গৈ থাকে। চোৱা, ডাঙৰ হৈ গৈ আছে কাৰণে ইমানকণ আছিলে, তাৰপিছত ইমানটোমান বাঢ়িলে, তাৰপিছত ইমানটোমান বাঢ়িলে, তাৰপিছত ইমানটোমান, হয়নে নহয়? সেইবাবে আমি কি লিখিম, যে বন লেংথৰ অৰ্ডাৰ আমি কি লিখিম? CFৰ বণ্ড চবতকৈ সৰু হ'ব, তাৰপিছত আহিলে CCl, দেন আহিলে CBr, দেন CI। তোমালোকে Hবোৰ মিলাই ল'ব, কিতাপত H এইটো কাৰণে দিয়া হৈছে, মাত্ৰ আমি এই বন পাতৰ কথাহে পঢ়িছোঁ। চ' Hবোৰ বেলেঞ্চ কৰি ল'বা তোমালোকে। অ'কে, এতিয়া আমি নেক্সট পঢ়িম, এই যিহেতু আমাৰ এই বনপাত, ইহঁতৰ মাজৰ এই বনপাত বাঢ়ি 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 গৈ আছে, এইডোখৰলৈ পালে ইয়াৰ আৰু দীঘল হৈ গৈ থাকিলে, চাইজটো ডাঙৰ হৈ হৈ গৈ আছে। যিমানেই বস্তু এটা দূৰলৈ গৈ থাকে, সেই মাজত সিহঁতৰ ভাঙিবলৈ সিমানেই উজু, হয়নে নহয়? এটা বস্তু ইমান জোৰছে টানি পেলাই ধৰি ৰাখি আছে, এই বস্তুটো এইটো বস্তুক মই এনেকৈ ধৰি আছোঁ, এই মাজত ভাঙিবলৈ কিমান দিগদাৰ হ'ব। যদি আমি দূৰে দূৰে ধৰি থাকোঁ, এটা মানুহে আহি পেলাই পটককৈ ভাঙি দিব পাৰিব এইটো, হয়নে নহয়? সেয়েহে নেক্সট টপিক এটা আহিলে বন এন্থেলপি।
ওচৰে থকা বস্তুটোক ভাঙিবলৈ যিমান এনথেলপি লাগে দূৰে থকা বস্তুটো সিমান লাগে জানো ভাঙিবলৈ এনথেলপি এইটোক যিমান জোৰ লাগিব এইটো সিমান জোৰ নালাগে সো দূৰত্ব বাঢ়ি গৈ থাকিলে আমাৰ কি হ'ব যোনটো এই পাতৰ ভঙাৰ যোনটো জোৰ সেই কমি গৈ থাকিব সো bone enthalpy decreases down the group সো তোমালোকলৈ মই যদি এই অৰ্ডাৰ লিখিবলৈ হয় সো অৰ্ডাৰ will be like this CF সবতকৈ বেছি bone enthalpy লাগিব হয় নহয় সিহঁতৰ মাজৰ যোনপাত বন সবতকৈ বেছি ওচৰত আছে CCl অকমান বাঢ়ি গ'ল তাৰ পিছত আহিলে CBr আৰু অকমান বাঢ়ি গ'ল দূৰত্ব বঢ়া কথা কৈছো bound enthalpy কমি গৈ আছে দেন আহিব তোমালোকৰ CI ওকে bone enthalpy তোমালোকৰ কমি কোনডোখৰত লিখিম decreases down the group তাৰমানে ওপৰলৈ ইনক্ৰিজ হৈ গৈ থাকে ওকে এতিয়া যাওঁ আমি নেক্সট টপিক ডাইপল মুভমেন্ট এতিয়া আমাৰ নেক্সট টপিক হৈছে ডাইপল মুভমেন্ট ডাইপল মুভমেন্ট হৈছে মেজাৰমেন্ট এটা যিহেতু আমি কাৰ্বন আৰু হেলোজেনৰ বন্ডিং পঢ়ি আছো ইহঁতৰ নেচাৰ পঢ়ি আছো বন পাত্ৰ ইহঁতৰ কি পঢ়িছিলো যে এইটো পাৰ্শিয়ালি পজিটিভ হ'ব পাৰ্শিয়ালি নেগেটিভ হ'ব যিহেতু এইটো পজিটিভ আৰু নেগেটিভ চাৰ্জ ফৰ্ম কৰিছে ইহঁতৰ মাজত কি হ'ব পোলাৰাইজড বন এপাত ক্ৰিয়েট হ'ব এই বন পাত্ৰৰ ষ্ট্ৰেংথ কিমান হেতু মেজাৰ কৰে থ্ৰু ডাইপল মুভমেন্ট ওকে ইয়াৰ ফৰ্মুলা এটা আছে nu is equal to charge difference into L L means distance between C and halogen bond এই বন পাত্ৰৰ যোনটো ডিসটেন্স তাক আমি কি বুলি লৈছো L বুলি লৈছো আৰু ইয়াক কি বুলি লৈছো চাৰ্জ ডিফাৰেন্স এতিয়া আমি চাৰ্জ ডিফাৰেন্স মানে কি বুজিবলৈ গ'লে আমি এটা ফৰ্মুলা মনত ৰাখিব লাগিব বা কথা এটা জানিব লাগিব যে কিউ চাৰ্জ ডিফাৰেন্স আমি কেনেকৈ উলিয়াও ডিফাৰেন্স ইন ইলেক্ট্ৰনেগেটিভিটি অলপ দিনৰ আগত তোমালোকৰ ইলেক্ট্ৰনেগেটিভিটি এই কাৰণেই পঢ়োৱা হ'ল যে এইটো নেগেটিভিটি সিহঁতৰ বেছি হেলোজেনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি সিহঁতৰ ফালে বেছি টানি আনে সেইবাবে আৰু সিহঁতৰ মাজত চাৰ্জ ডিফাৰেন্স এটা ক্ৰিয়েট কৰে এটা পজিটিভ চাৰ্জ ক্ৰিয়েট কৰে এটা নেগেটিভ চাৰ্জ এই চাৰ্জ পাৰ্টৰ যোনটো ডিফাৰেন্স যোনটো সিহঁতৰ জোৰ পাত যোনটো ডিফাৰেন্স সিহঁতে ক্ৰিয়েট কৰে তাকে আমি কি বুলি কৈছো চাৰ্জ ডিফাৰেন্স বুলি কৈছো আৰু হেতু আমি কেনেকৈ ধৰিব পাওঁ ডিফাৰেন্স ইন ইলেক্ট্ৰনেগেটিভিটি আমি জানো সে আমি ললো কাৰ্বন এণ্ড ফ্লোৰিনৰ আমি ইলেক্ট্ৰনেগেটিভিটি জানো কিমান হয় 4 আৰু কাৰ্বনৰ এপ্ৰক্সিমেট টু 2.5 সিহঁতৰ মাজত ডিফাৰেন্স কিমান হ'ল 1.5 হয়নে নহয় তেতিয়াহ'লে কিউ ভ্যালু আমাৰ কি হ'ব কিউ ইজ ইকুৱেল টু 1.5 ইনটু লেংথ এয়া হ'ল তোমালোকৰ চাৰ্জ ডিফাৰেন্স so our dipole moment is proportional to electronegativity of a compound into this is proportional to distance of the bond or আমি এই distance of the bond জায়গাত bond length বুলিও ক'ব পাৰোঁ ওকে এয়া হ'ল তোমালোকৰ থিওৰিটিক্যাল পাৰ্ট এতিয়া এইখিনিকে লৈ পেলাই আমি কল্পনা কৰিম যে প্ৰথম কি আহিব তোমালোকৰ কাৰ্বন এণ্ড ফ্লোৰিন নেক্সট কি আহিব কাৰ্বন এণ্ড ক্লোৰিন তাৰ পিছত কি আহিব
ব্ৰোমিন তাৰপিছত কি আহিব আয়োডিন হয়নে নহয় যেহেতু কাৰ্বন 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 সিহঁতৰ ইলেক্ট্ৰনেগেটিভিটি 2.5 2.5 2.5 2.5 একেটাই হ'ব আমাৰ যোনটো ডাইপল মুভমেণ্ট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য ইলেক্ট্ৰনেগেটিভিটি ইলেক্ট্ৰনেগেটিভ ডিফাৰেঞ্চ হয়নে নহয় কাৰণ চাৰ্জটো আমাক ল'ব লাগে এতিয়া ফ্ল'ৰিনৰ চাৰ্জ বেলেগ হ'ব ইলেক্ট্ৰনেগেটিভিটি বেলেগ হ'ব ক্ল'ৰিনৰ বেলেগ হ'ব ব্ৰোমিনৰ বেলেগ হ'ব আয়োডিনৰ বেলেগ হ'ব আমি ইলেক্ট্ৰনেগেটিভিটি যদি আগতে পঢ়িছিলা তোমালোকে তেতিয়াহ'লে গম পাবা যে ফ্ল'ৰিনৰ চবতকৈ গোটেই পিৰিয়ডিক টেবলটোৰ ভিতৰত ফ্ল'ৰিনৰ চবতকৈ ইলেক্ট্ৰনেগেটিভিটি বেছি দেন আহিলে ক্ল'ৰিন দেন আহিলে ব্ৰোমিন দেন আহিলে আয়োডিন হয়নে নহয় সেইটো কাৰণে ডাইপল মুভমেণ্ট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ইলেক্ট্ৰনেগেটিভিটি সেইবাবে আমি কি পাম যে ক্ল'ৰিন আৰু ফ্ল'ৰিনৰ চবতকৈ ইলেক্ট্ৰনেগেটিভিটি বেছি দেন CCl তাৰপিছত আহিব CBr তাৰপিছত আহিব CI হয়নে নহয় কিয় সিহঁতৰ মাজৰ যোনটো চাৰ্জ থাকিলে পজিটিভ আৰু নেগেটিভ চাৰ্জ যিমানে দূৰলৈ গুচি গৈ থাকিলে সিহঁতৰ যোনটো জোৰ কমি কমি গৈ থাকিলে আমি লেংথৰ পৰাও গম পাইছোঁ হয়নে নহয় বন লেংথ বাঢ়িছে হয় ইয়াত চোৱা according to the formula nu is equal to charge into length bone length বাঢ়ি গৈ আছে আমি চাৰ্জটো বেছি পাই গৈ আছোঁ লেংথটো আমি বেছি পাই গৈ আছোঁ তথাপিও কি হৈছে আমি সবতকৈ ক্ল'ৰিন আৰু ফ্ল'ৰিনৰ ডাইপল মুভমেণ্ট সবতকৈ বেছি বুলি কৈছোঁ বা CClৰ বেছি বুলি কৈছোঁ বা CBr বুলি বেছি কৈছোঁ আৰু CI বেছি বুলি কৈছোঁ কিয়নো আমাৰ যোনটো ইয়াত চাৰ্জ ক্ৰিয়েট হৈছে ডেট হোললি ডিপেণ্ডছ অন দ্য ইলেক্ট্ৰনেগেটিভিটি অফ ফ্ল'ৰিন ক্ল'ৰিন ব্ৰোমিন এণ্ড আয়োডিন এই চাৰ্জৰ যোনটো ভেলু সবতকৈ বেছি আমি কিহত পাম ক্ল'ৰিন আৰু ফ্ল'ৰিনৰ মাজত দেন ক্ল'ৰিন আৰু কাৰ্বনৰ মাজত ফ্ল'ৰিন আৰু কাৰ্বনৰ মাজত দেন ব্ৰোমিন এণ্ড কাৰ্বন দেন আয়োডিন এণ্ড কাৰ্বন তথাপিও চোৱা তোমালোকে এটা এক্সেপশ্যন পাবা যে ফ্ল'ৰিন এইডোখৰত গৈ সোমাইছেগৈ মেইন আমাৰ যোনটো ফৰ্মুলা আছিলে সেয়া তোমালোকৰ হ'ব অৰ্ডাৰ যোনটো তোমালোকক দিয়া হৈছে কিতাপৰ মতে যে ক্ল'ৰিন সবতকৈ বেছি দেন CNF দেন CBr দেন CI এতিয়া পৰীক্ষাত তোমালোকৰ আহিব পাৰে এই অৰ্ডাৰটো আৰু সুধিবও পাৰে যে ক্ল'ৰিনৰ ইলেক্ট্ৰনেগেটিভিটি ফ্ল'ৰিনতকৈ কম কিন্তু কিয় আমাৰ এই চেইন অৰ্ডাৰত ই সবতকৈ প্ৰথমত আছে নিয়ম মতেতো আমি গম পাইছোঁ যে নিউ ভেলু ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ইলেক্ট্ৰনেগেটিভিটি সিহঁতৰ চাৰ্জনো কিহৰ ক্ৰিয়েট হৈছে CNX বণ্ডৰ চাৰ্জ কিহৰ কাৰণে ক্ৰিয়েট হৈছে ইলেক্ট্ৰনেগেটিভিটিৰ কাৰণে যিমানেই সিহঁতৰ ইলেক্ট্ৰনেগেটিভিটি বেছি হ'ব সিহঁতৰ বণ্ড পাতৰ ষ্ট্ৰেংথ সিমানেই বেছি হ'ব আৰু সিমানেই তোমালোকৰ ডাইপল মুভমেণ্ট যোনটো সিহঁতৰ চাৰ্জৰ যোনটো ডাইপল মুভমেণ্ট যোনটো সিহঁতৰ ষ্ট্ৰেংথ সেইটো সবতকৈ বেছি হ'ব ইলেক্ট্ৰনেগেটিভিটি যিমানেই বেছি হ'ব ডাইপল মুভমেণ্ট সিমান বেছি হ'ব কিন্তু কি কৈছে যে ক্ল'ৰিন আৰু ফ্ল'ৰিনৰ কমি গ'ল এতিয়া চোৱা প্ৰত্যেকটো বাৰতে আমি ইলেক্ট্ৰনেগেটিভিটিৰ লগত মিলাই থাকিলেও নহ'ব আমি ইয়াতো এটা ফৰ্মুলা পাইছোঁ নিউ ইজ ইকুৱেল টু L ইনটু কিউ ইয়াত এইডোখৰত মাত্ৰ এই দুটা কম্পাউণ্ডৰ কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিলোঁ ইয়াৰ লেংথ বাঢ়ি গ'ল ক্ল'ৰিনৰ সেইবাবে চাৰ্জো বাঢ়ি গ'ল আৰু আমাৰ কি পালোঁ যিহেতু আমাৰ লেংথটো বাঢ়ি গ'ল এলটো ইয়াত আমাৰ বাঢ়ি গ'ল ক্ল'ৰিনৰ আমি জানো ফ্ল'ৰিনৰ সবতকৈ লেংথ কম ক্ল'ৰিনৰ সবতকৈ নেক্সট তাৰপিছত ব্ৰোমিন তাৰপিছত সবতকৈ দীঘল আয়োডিনৰ এই ফ্ল'ৰিন আৰু ক্ল'ৰিনৰ যোনটো লেংথ পাত সিহঁতৰ বাঢ়ি গ'ল কাৰণে ইয়াৰ চাৰ্জটো নিউ ভেলুটো বাঢ়ি গ'লগৈ আৰু ক্ল'ৰিন সবতকৈ ওপৰত থাকিলে
আৰু এটা ফেক্টৰ হয় ফাৰ্ষ্ট ফেক্টৰ এই এন'মেলাছ বিহেভিয়াৰ এইটো কাৰণে হ'ল যে ক্লোৰিন has greater bone length. Next point হ'ল তোমালোকৰ due to repulsion the charge separation decreases. এইটো কথা তোমালোকে মনত ৰাখিব লাগিব এই দুইটাৰ মাজত যোনটো চাৰ্জ এয়া এইটো কাৰ্বন আৰু এইটো ফ্লুৰিনটো সৰু হয়নে নহয় এইটো তোমালোকে অকমান সমানে কৰিবা কাৰণ ফ্লুৰিনটো ক'বলৈ গ'লে ইয়াতকৈ সৰুহে হয় মোৰ ড্ৰয়িংটো ভুল হৈছে বাৰু see this is chlorine and this is fluorine সৰু হৈ গৈ সবতকৈ সৰু হয় ইয়াৰ মাজৰ যোনটো ই যেহেতু সৰু আৰু যেহেতু সবতকৈ ওচৰত আছে ইহঁতৰ যোনটো পজিটিভ আৰু নেগেটিভ চাৰ্জ এটা প্ৰডিউস হয় ইলেক্ট্ৰনছবোৰ ওচৰে থকা কাৰণে ইয়াত ধৰিলে এটা ইলেক্ট্ৰন আছে এই সাৰ্কুলত এটা ইলেক্ট্ৰন আছে এই দুইটাৰ মাজত এটা ৰিপালচন প্ৰডিউস হয় যেহেতু বহুত ওচৰে আছে এই ইহঁতৰ দুটা নিউক্লিয়াছৰ মাজত এই দুইটাৰ মাজত ইহঁতৰ ওচৰে থকা কাৰণে ইলেক্ট্ৰনছবোৰৰ মাজত এটা ৰিপালচিভ ফোৰ্স এটা ক্ৰিয়েট হয় এটো কাৰণে ইহঁতৰ যোনটো ষ্ট্ৰেংথ ভিতৰৰ পৰাই খুকুলা কৰি পেলাই ইহঁতক due to repulsion the surge separation decreases as they have less bone length and the electrons experiences a repulsive force okay এই দুটা পইণ্টৰ কাৰণে আমাৰ কি হৈছে কাৰ্বন আৰু ক্লোৰিনৰ যেহেতু কাৰ্বন আৰু ক্লোৰিনৰ লেংথও বাঢ়ি গ'ল আৰু ফ্লুৰিনৰ যোনটো চাৰ্জ সেপাৰেশন যোনটো আছিল হেতু কমি গ'ল কাৰণ হিহঁতৰ মাজৰ যোনটো ৰিপালচিভ ফোৰ্স আছিল সেই ৰিপালচিভ ফোৰ্সৰ কাৰণে যোনটো ষ্ট্ৰেংথ হ'ব লাগিছিল পজিটিভ আৰু নেগেটিভৰ সেই ষ্ট্ৰেংথটো কমি গ'ল আৰু আমাৰ কি হ'ল আমি এই দুইটা এইভাবে পালো এই ফৰ্মুলাৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি পালো যে লেংথ বাঢ়ি গ'ল ওকে ইহঁতৰ মাজৰ তোমালোকৰ চাবা ইহঁতৰ লেংথ ক'বলৈ গ'লে প্ৰায়ভাগ একেই থাকে ব্ৰোমিন আৰু আয়োডিনৰ সবতকৈ ডাইপল মুভমেন্ট কম ব্ৰোমিনৰ ডাইপল মুভমেন্ট বেছি ওকে বুজি পাইছা তোমালোকে এটা অৰ্ডাৰ লিখিবলৈ আহিলে তোমালোকে এইখিনি লিখিবা CCl CF CBr CI because of which this nu is directly proportional to the electronegativity ইহঁতৰ চাৰ্জ কম আয়োডিনৰ চাৰ্জ সবতকৈ কম হ'ব ইলেক্ট্ৰনেগেটিভিটি সবতকৈ লো হ'ব এই গ্ৰুপটোৰ ভিতৰত ব্ৰোমিনৰ ইলেক্ট্ৰন নেগেটিভিটি নেক্সট হ'ব কিন্তু আয়োডিনতকৈ বেছি লেংথ পাত যিমানে যি নহওক লেংথ পাতৰ লগত কথা নহয় গ্ৰুপৰ পাত যেতিয়া আমি তললে আহো এটা যেহেতু আমি এটা গ্ৰুপ পঢ়ি আছো গ্ৰুপৰ পাত যেতিয়া আমি তললে আহো সিহঁতৰ মাজৰ যোনবোৰ লেংথ নহয় আমি পাইকোমিটাৰত পঢ়ো আমি যেহেতু বোন লেংথ পঢ়ি আছিলো তোমালোকে টেবুলখনত চাবা নিজৰ টেবুলখনত এই যোনবোৰ আছে ইয়াত আমি কি পঢ়িছো পাইকোমিটাৰ হেতু কাৰণে বোন লেংথৰ লগত কোনো কথা নাই নিউ ভ্যালু যদি আমি লিখো আমি লিখিম 139 in picometer means into 10 to the power minus 12 meter so sorry nu is equal to 139 picometer হয়নে না picometer means 10 to the power minus 12 meter হয়নে না আৰু ইহঁতৰ মাজৰ যোনটো চাৰ্জ সেপাৰেশন হ'ব তেনেকৈ আমি লিখি যাব ধৰিম এই পাইকোমিটাৰ ভ্যালুটো একেবাৰে লো হেতু কাৰণে আমি লেংথটো ইয়াত আমি নধৰো যদিও আমাৰ ডাইপল মুভমেন্টৰ ফৰ্মুলা L into Q আছে ডাউন দা গ্ৰুপ
লেংথবোৰ পাইকোমিটাৰত পোৱাৰ কাৰণে আমি চাৰ্জটো মেইনলি ধৰোঁ আৰু চাৰ্জটো কিহৰ পৰা পাওঁ ইলেক্ট্ৰনেগেটিভিটিৰ পৰা এতিয়া ইলেক্ট্ৰনেগেটিভিটি কেনেকৈ পাওঁ চবতকৈ ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট ফ্ল'ৰিন আছিলে কিন্তু ইয়াত কি হ'ল আমাৰ ইয়াত লেংথটো বাঢ়ি গ'ল আৰু ইয়াৰ চাৰ্জটো কমি আহিলে যোনটো চাৰ্জ সিহঁতৰ ছেপাৰেশ্যন ইলেক্ট্ৰনেগেটিভিটি বেছি যদিও ৰিপালচিভ ফ'ৰ্চ পোৱাৰ কাৰণে সিহঁতৰ চাৰ্জৰ যোনটো ষ্ট্ৰেংথ সেইটো কমি আহিলে সেইটো কাৰণে ডাইপল মুভমেণ্ট সদায় তাকতৰ কথা কয় কিমান শক্তি আছে সেই কথাটো কয় চি আৰু এক্স মাজৰ যোনটো পোনপাতৰ যোনটো শক্তি সেইটো কথা কয় সেই শক্তিৰ ওপৰত ভিত্তি কৰি তোমালোকে এই অৰ্ডাৰটো মনত ৰাখিবা আৰু বহুত ইম্পৰ্টেণ্ট হয় ফ্ৰম এক্সাম পইণ্ট অফ ভিউ অ'কে আজিলৈ এয়াই তোমালোকৰ নেক্সট আমি পঢ়িম মেথডছ অফ প্ৰিপেৰেশ্যন